আৰম্ভ আমি কৰিলোঁ 28 লক্ষ টকা ব্যয়েৰে 28 লক্ষ টকাৰ লগত আৰু 4 লক্ষ টকা আমি যোগ দিম। আজিৰ দিনত 28 লক্ষ টকা আমি কনষ্ট্ৰাকশ্যন কমিটিৰ হাতত জমা কৰিছোঁ। আৰু ছয়গাঁও ৰাজীৱ ভৱন সুন্দৰকৈ নৱনিৰ্মিত হ'ব। ছয়গাঁও চন্দিকা ব্লক হিচাপে যিহেতু এইটো পৰিচিত হ'ব আৰু তাৰ লগতে অনাগত ভৱিষ্যতত আমি এই ৰাজীৱ ভৱনটো দক্ষিণ কামৰূপ জিলাৰ মুখ্য দুৱাৰ হিচাপে আমি ব্যৱহাৰ কৰিম। ছয়গাঁও চন্দিকা ব্লক আৰু তাৰ লগতে দক্ষিণ কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ এটা সময়ত গৈ দক্ষিণ কামৰূপ মুখ্য দুৱাৰ হিচাপে এই ৰাজীৱ ভৱনটো ব্যৱহাৰ হ'ব। সৰ্বমুঠ 32 লক্ষ টকা, আজি 28 লক্ষ টকা কনষ্ট্ৰাকশ্যন কমিটিৰ হাতত ইতিমধ্যে জমা কৰা হৈছে। 4 লক্ষ টকা ইয়াত আৰু আহিবলৈ আছে, সেইখিনিও জমা হ'ব। আৰু তাৰ জৰিয়তে মই আশা কৰোঁ এই ছয়গাঁৱৰ এইটো এটা ঐতিহাসিক স্থান। এইখিনি ইফালে আই চন্দিকা, ইফালে বাঘেশ্বৰী, তাৰ মাজত ছয়গাঁও ৰাজীৱ ভৱন আৰু পবিত্ৰ খুঁটা আমি আজি পুতি আমি এই ৰাজীৱ ভৱনটো আৰম্ভ কৰিলোঁ। এই ৰাজীৱ ভৱনৰ জৰিয়তে দহৰ শতকৰ সকলোৰে যাতে উপকাৰ হয়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ মন্দিৰ হিচাপে এইটো যাতে আগতেও যেনেকুৱা ভাৰত স্বাধীনৰ পিছৰ পৰা ব্যৱহাৰ হৈছিল, অনাগত সময়ত আৰু শক্তি পৰিকাঠামোৰে যাতে ব্যৱহাৰ হয় তাৰে আশা কৰিছোঁ। আৰু তাৰ লগতে আপোনালোকৰ সন্মুখত আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ প্ৰবাসী ভাৰতীয়ক যিদৰে কুকুৰ মেকুৰীৰ দৰে ভৰিত শিকলি লগাই ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিছে, আমেৰিকাৰ চৰকাৰক আমি ধিক্কাৰ দিছোঁ। ভাৰতৰ জনসাধাৰণক ইমান অপমান কৰাৰ আমেৰিকাৰ সাহস কেনেকৈ হ'ল? প্ৰধানমন্ত্ৰী পৰৰাষ্ট্ৰ মন্ত্ৰীক আহ্বান জনাইছোঁ, মেকুৰীৰ দৰে মুখখন গোজা মাৰি নাথাকিব। ভাৰত ৰাষ্ট্ৰ আজি বিশ্বৰ বুকুত এখন শক্তিশালী ৰাষ্ট্ৰ। আজি আমাৰ মানুহক সি যোন জাতি বৰ্ণৰ নহওক ভৰিত শিকলি লগাই প্লেনত আনি নমাইছে। ইয়াতকৈ ধিক্কাৰ দিবলগীয়া আৰু কথা নাই। তাৰ আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ ছয়গাঁও প্ৰেছ ক্লাব, বকু প্ৰেছ ক্লাব, দক্ষিণ কামৰূপ প্ৰেছ ক্লাব প্ৰত্যেকৰ জৰিয়তে মই ইয়াৰ গৰিহণা দিছোঁ। অনাগত ভৱিষ্যতত এনেকুৱা কাৰ্য কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে ইয়াত বৰ লেকচাৰ মাৰে, কিন্তু এই ক্ষেত্ৰত যাতে তেওঁলোকে চিঞৰি ইয়াৰ প্ৰতিবাদ জনায়। ভাৰতীয় নাগৰিকক ভৰিত চিকলি লগাই ভাৰতলৈ আনিব লগা হ'ল, এনে পৰিস্থিতি কিয় হ'বলৈ পালে, ইয়াক মই নিন্দা কৰিছোঁ। আৰু আপোনাক সবে আজি উপস্থিত হোৱাৰ কাৰণে প্ৰত্যেককে মই ধন্যবাদ জনাওঁ। দিল্লী নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে শক্তিশালীভাৱে থিয় হৈছে আৰু ৰিজাল্টটো ওলাবই। মাত্ৰ 2টা দিন বাকী আছে, অপেক্ষা কৰক, নিশ্চয় আমি ৰিজাল্ট পাম। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে এক শক্তিশালী ৰূপত থিয় দিছে। অনাগত সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছে আৰু ভাৰতৰ জনসাধাৰণে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী বনাব। তাৰ কাৰণে ভাৰতীয় গণতন্ত্ৰৰ দাপোন স্বৰূপ স্বৰ্ণৰ মন্দিৰ সাংসদত ভাৰতৰ নেতা ৰাহুল গান্ধীয়ে কিদৰে দপদপাই আছে ভাৰতৰ জনসাধাৰণৰ দুখ আৰু সুখৰ কাৰণে আপোনালোকে দেখা পাইছে। অনাগত সময়ত নিশ্চয় আপোনালোকৰ আমি আশীৰ্বাদ দিছোঁ। লেকচাৰ মাৰি বজাই নিৰ্বাচনৰ সময়ত ইয়াতে ভাষণ দিছিল চিঞৰি তেওঁলোকৰ লিডাৰশ্বিপে যে চৰকাৰ গঠন কৰাৰ পিছতে ইয়াৰ পৰা বাংলাদেশলৈ লৈ যাব। আজিলৈকে কলিজাত দম নহ'ল। আৰু আজি আমেৰিকাই এইটো দেখাই দিলে, এইটো এটা বেলেগ কথা। কিন্তু আমেৰিকাই ভাৰতৰ লোকক এনেকুৱাকৈ অত্যাচাৰ কৰিলে, তেওঁলোকে ঘোষণা কৰিলে লৈ আহিল। আৰু আজি ইমান বছৰৰ পিছত ভাৰত চৰকাৰৰ ইয়াৰ পৰা বিতৰণ কৰাবলৈ ট্ৰানজিট কেম্পবিলাকে ৰাখিলে, কৰিবলৈ সাহস হোৱা নাই। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়েগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নং 4, কৰিম চক, মঙলদৈ, দৰং, অসম। আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093।